বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি এখন সংবাদ মেল পাতোতে আপোনালোকে আহি উপস্থিত হৈছেহি আৰু এটা গুৰুত্বপূৰ্ণ বিষয় বশিষ্ঠাশ্ৰম দেৱালয় যিখন পৰিচালনা সমিতি আছে আৰু তাৰ লগত সংগতি ৰাখি আমাৰ এই বলেবম উৎসৱ চলি আছে ইয়াত আৰু যোৱা যিটো দেওবাৰ আছিলে 3 তাৰিখ যোৱা দেওবাৰে 3 তাৰিখে অনুষ্ঠিত হৈ যোৱা বলেবমটোৰ লগত সংগতি ৰাখি এজন যুৱকৰ মৃত্যু হোৱা বুলি ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি প্ৰকাশ পাইছে আৰু তেখেতৰ মৃত্যু আমাৰ বলেবমত যিসকল স্বেচ্ছাসেৱক বাহিনী আছে এই বাহিনীৰ লোকসকলে তেওঁ মাৰপিট কৰাৰ কাৰণে মৃত্যু হোৱা বুলি ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে গতিকে আমি প্ৰথমতে এই যিগৰাকী ব্যক্তিৰ মৃত্যু হৈছে কিশোৰগৰাকীৰ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আমি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা যে আমাৰ বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা সমিতিৰ লগত সংগতি ৰাখি যিবিলাক উৎসৱ পৰ্ব হয় বিশেষকৈ বলেবম উৎসৱ আৰু এই বলেবম উৎসৱটোত খুব বিশৃংখল এটা উৎসৱ ইয়াত আপোনালোকে সকলোৱে জানে ইয়াত উৎসৱটোত অকল বশিষ্ঠ গংগাৰ জল আহৰণ কৰিবলৈ অহা এটা উৎসৱ কিন্তু তথাপিও ইয়াত মদ ভাং ড্ৰাগছ আপোনালোকে হয়তো বিগত বছৰবোৰত দেখিছে যে ইয়াত ড্ৰাগছৰো আমি মুক্ত বিচৰণ আমি দেখিবলৈ পাইছোঁ আমি ধৰিছোঁ গতিকে আমাৰ যিটো স্বেচ্ছাসেৱক বাহিনীৰ দল আছে আমাৰ এই দলটো গঠন হয় আমাৰ এই বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ প্ৰায় 20টা 22টা সামাজিক অনুষ্ঠানৰ যিখিনি ৰাজহুৱা কৰ্মী আছে এই ৰাজহুৱা কৰ্মীখিনিৰ জৰিয়তে আমাৰ এই স্বেচ্ছাসেৱক বাহিনীটো আমাৰ গঠন কৰা হয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু প্ৰশাসন পুলিচ প্ৰশাসনক আমি সহায় কৰিবলৈ আমি স্বেচ্ছাসেৱক বাহিনীটো গঠন কৰোঁ এনেধৰণে বলেবম উৎসৱত প্ৰায় 3টা ঠাইত আমি যিবোৰ নিচাসক্ত ব্যক্তি আহি পেলাই আমাৰ এই চৌহদৰ ভিতৰত আহি উচ্ছৃংখল কৰে মদ পানী খাই আহি ইয়াত বিভিন্ন ধৰণৰ ছোৱালী মানুহৰ লগত ব্যৱহাৰ কৰে মহিলাৰ ঘাটত গৈ পেলাই গা ধোৱাৰ ব্যৱস্থা তেওঁলোকৰ মানে ইচ্ছা প্ৰকাশ কৰে এই তেনেধৰণৰ বিভিন্ন ধৰণৰ কাম হয় কাজিয়া হয় এই সকলোবোৰ বন্ধ কৰাৰ কাৰণে আমি কিছু পদক্ষেপ লৈ আছোঁ 2018 চনৰ পৰা আৰু প্ৰত্যেক বছৰে প্ৰায় আমি 10-12 বস্তাকৈ আমি নিচাজাতীয় দ্ৰব্য আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো আপোনালোকে জ্ঞাত যে আমি সদায় ৰাজহুৱাভাৱে দাহন কৰি আহিছোঁ যে প্ৰশাসনে গোটেই অঞ্চলটোত নিচামুক্ত অঞ্চল হিচাপে তেওঁলোকে ডিক্লেয়াৰ কৰিছে আৰু যাতে কোনো নিচাসক্ত ব্যক্তি আমাৰ চৌহদটোত উৎসৱৰ সময়ত যাতে সোমাব নোৱাৰে তাক ব্যৱস্থা লোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো গণেশ নগৰৰ কথা কৈছে ঘটনা এটা হৈছে প্ৰথমতে মই খণ্ডন কৰোঁ যে আমি কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ কথা আমি নকৰোঁৱে স্বেচ্ছাসেৱক বাহিনী দলৰ কোনো ব্যক্তিয়ে কৰা নাই আৰু আগলৈও যিবিলাক আছে আমি কেতিয়াও নকৰোঁ আমি আগতে 18 চনৰ পৰা আমি এনেধৰণৰ আমি কাম কাজ আমি কৰি আহিছোঁ আজিলৈকে কোনো নজিৰ নাই যে ক'ৰবাত আমি মাৰপিট কৰিছোঁ কোনোবা এটা কেছ হৈছে নেকি আপোনালোকে চালেও গম পাব যে আজিলৈকে একো ধৰণৰ তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই যিখিনি নিচাসক্ত ব্যক্তি আছে তেওঁলোকক আমি সেই স্থানৰ পৰা ঘূৰাই পেলাই পঠাই দিওঁ যে আমি যেতিয়া আমি চাওঁ যে এই ব্যক্তিজন সোমোৱাৰ পিছত আমাৰ ইয়াত চৌহদটোত কিবা এটা উচ্ছৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে নেকি আমি দেখিছোঁ কিছুমান ল'ৰা ছোৱালীও আছে আপোনালোকৰ দেখিবলৈ পাব যে আমাৰ মহিলা কৰ্মীও আছে মহিলা দলো আছে আৰু চিভিল ডিফেন্সৰ যিখিনি মহিলা কৰ্মী আছে তেখেতসকলে মহিলাখিনিক চেকিং কৰি পেলাই বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে এটা দ্বিতীয় কথা হ'ল যিটো ইলিগেশ্যন আহিছে আমাৰ স্বেচ্ছাসেৱক বাহিনীয়ে মাৰপিট কৰাৰ কাৰণে ল'ৰাজন ঢুকাল বুলি বাতৰি প্ৰকাশ পাইছে সেইটো এটা দুৰ্ভাগ্যজনক কথা মানে মই ভাবোঁ যে বাতৰি প্ৰকাশ পোৱাটো তেওঁলোকে এটা এলিগেশ্যন দিছে ঠিকে আছে বাৰু কিন্তু আমি এইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ আমাৰ তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱাই নাই গণেশ নগৰত বুলি নহয় আমাৰ যিকেইটা চেকিং পইণ্ট আছে এটা ইণ্ডিয়া নগৰত আছে ইণ্ডিয়া নগৰত হাইৱেৰ পৰা যিখিনি সোমোৱা মানুহ আছে আমাৰ তাত চিভিল ডিফেন্সৰ মহিলা আছে পুলিচ প্ৰশাসনৰ লোক আছে আমাৰ স্বেচ্ছাসেৱক বাহিনীৰ মানুহ আছে অৰুন্ধতীত আছে অৰুন্ধতীতো আমাৰ পুলিচ প্ৰশাসনৰ মানুহ আছে আমাৰ ল'ৰা আছে কিন্তু তাত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ক'তো আজিলৈকে মাৰপিট হোৱা নাই যিখিনি ইচ্ছাসক্ত মানুহ আছে আমি তেওঁলোকক ঘূৰাই পঠাইছোঁ তাৰ পৰা আমি সোমাবলৈ দিয়া নাই না আৰক্ষীয়ে তেওঁলোকৰ কাম কৰক সেইটোতো একো কথাই নাই আমিতো আমাৰ ফালৰ পৰা যদি আৰক্ষীক কিবা সহায় সহযোগ কৰিব লাগে এই তদন্তৰ ক্ষেত্ৰত আমি নিশ্চয় কৰিম আমি কিয় নকৰিম আমি যিহেতু কৰাই নাই কামটো আমি আৰক্ষী প্ৰশাসনক সহায় কৰিবলৈ আমি সদায় কাম কৰি আছোঁ গতিকে এইটো ক্ষেত্ৰতো যদি এই ঘটনাটোৰ ক্ষেত্ৰত যদি আৰক্ষী তদন্তৰ ক্ষেত্ৰত যদি কিবা সহায় সহযোগ লয় আমি নিশ্চয় কৰিম যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916